নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো অন্য দিনৰ দৰে আজিও লৈছো আপোনালোকৰ মাজত এটা নতুন খবৰ তো নতুন ভিডিঅ' তো আপোনালোক যদি জনাব বিচাৰিছো লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ লাখ লাখ মহিলাই লাভ কৰিব এবাৰ ধন তো কি ধন লাভ কৰিব আজি আপোনালোকক জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আসাম প্ৰথমতে আপোনালোকক যদি দিব ওলাইছো অৰুণোদয় আঁচনিৰ মহিলাসকলৰ বাবে আহিছে ভাল খবৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ প্ৰশেষত ডকুমেণ্ট জমা দিছিলে সেই প্ৰশেষত ডকুমেণ্ট জমা দিয়া মহিলাসকলৰ এতিয়া নতুন লিষ্ট আহিছে তো নতুন লিষ্ট আহিছে মানে কি নতুন লিষ্ট ওলাব তো আপোনালোকে নতুন লিষ্ট লাভ কৰিব পাৰিব সেই লিষ্টত আপোনাৰ যদি নামটো আছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা তো অৰুণোদয় 3ৰ সুবিধা আপুনি পাবলৈ হলে আপুনি এতিয়াৰ পৰা আপুনি সাজু হওক আপোনাৰ যেটো ডকুমেন্ট লাগিব পাৰে তো কি ডকুমেন্ট লাগিব পাৰে আপুনি ফৰ্মত যেটো আপুনি অলৰেডি ডকুমেন্ট দিছিলে কিন্তু যেতিয়া আপোনালোকক ফৰ্ম দিয়া হ'ব সেই ফৰ্মত আপোনালোকে আকৌ ডকুমেন্ট দিব লাগিব অৰুণোদয় আঁচনিৰ বাবে যেটো আপোনালোকক কোৱা হৈছে যেটো 20 লাখ মহিলাক নতুনকৈ যেটো খামৰি লোৱা হ'ব অৰুণোদয় 3ত যিসকল মহিলা দৰিদ্ৰ মহিলা আছে যিসকলৰ ৰেচন কাৰ্ড লাভ কৰিছে আপুনি যদি ৰেচন কাৰ্ড লাভ কৰিছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা আৰু পুৰণি হিতাধিকাৰী সকলৰ বাবে আহিছে এটা ভাল খবৰ পূৰ্বতে আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰি আছিল বা আপুনি মাজতে অৰুণোদয় কিস্তি পোৱা নাই তো কেবা দিন ধৰি যেটো কেবাটাও কিস্তি যেটো পোৱা নাই কিছুমান মহিলাই যিসকলে কিস্তি পোৱা নাছিলে বা আপোনালোকে যদি কিস্তি আপোনালোকে পোৱাই নাই 3-4 মাহ তো মুখ্যমন্ত্ৰী মহোদয়ে যেটো জনাইছে যে এটা নতুন আপডেট দিছে যে যিসকলে পোৱা নাই তো সেইসকলৰ যেটো কিস্তি একেলগত দিয়া হ'ব তো 4 মাহৰ কিস্তি একেলগত দিব বুলি যেটো জনাইছে তো আপোনালোকে যদি কিস্তি পোৱা নাছিলে তেনেহলে এবাৰ যেটো 4 মাহৰ কিস্তি আপোনালোকে একেলগে লাভ কৰিব পাৰিব তো কিছুমানে পাইছে হয়তো কিছুমানে পোৱা নাই যিসকলে পোৱা নাই সেইসকলক দিয়া হ'ব আৰু আপোনালোকে যদি নাপায় তেনেহলে আপোনালোকে অফিসত যোগাযোগ কৰিব পাৰে যেটো পঞ্চায়ত অফিস বা ডিসি অফিসত আপোনালোকে যাওক তাতে আপোনালোকে খবৰ কৰক আৰু আপোনালোক জনাব বিচাৰিছো আপোনালোকে অৰুণোদয় প্ৰশেষত ডকুমেন্ট জমা দিছিলে নেকি যদি আপুনি অৰুণোদয় প্ৰশেষত ডকুমেন্ট জমা দিছিলে তেনেহলে আপুনি অৰুণোদয় 3ৰ সুবিধা লাভ কৰিব পাৰিব অৰুণোদয় 3ৰ সুবিধা এবাৰ যেহেতু যিসকলৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মহিলাসকলক দিয়া হ'ব অৰুণোদয় 3ৰ সুবিধা আৰু আপোনালোকৰ বাবে যেটা এখন তালিকা প্ৰস্তুত কৰা হ'ব সেই তালিকাখনত আপোনালোকৰ নাম আহিব সেই নামটো আপুনি কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ নাম চেক কৰিবলৈ হলে আপুনি আপোনাৰ পঞ্চায়ত অফিসত আপুনি খবৰ কৰক যেটো পঞ্চায়তত সেই তালিকাখন ওলাব আৰু পঞ্চায়তত গৈ আপুনি সেই তালিকা চেক কৰিব লাগিব আপোনাৰ নামটো আছে নে নাই যদি আপোনাৰ সেই নামটো আছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা তো লাখ লাখ মহিলাৰ বাবে যেটো ভাল খবৰ 20 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় 3ৰ সুবিধা আৰু কিছুমান লোকৰ নাম কৰ্তন হৈছে কিয়নো সেই কৰ্তন হোৱা মহিলাসকল যেহেতু আপোনালোক ক'ব খুজিছো বহুতে তাৰমানে এনেকুৱা কৰিছে আপোনালোকৰ ঘৰত 4জন 5জনৰ যেহেতু একেলগত ৰেচন কাৰ্ড লাভ কৰি আছিল তো ৰেচন কাৰ্ড থাকিলে আপোনাৰ যেটো অৰুণোদয় আঁচনি তেনেকৈ কিছুমানে বহুতে লাভ কৰি আছিল তো তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনি যেটো কৰ্তন কৰা হৈছে তো বহুতৰে কৰ্তন কৰা হৈছে আৰু চৰকাৰী মহিলাসকল যিসকল চৰকাৰী লোক আছে সেই চৰকাৰী লোকে লাভ নকৰে অৰুণোদয় সুবিধা যদি আগতে পাই আছিল তেখেতসকলৰ নামবিলাকো কৰ্তন কৰা হ'ব তো আপোনালোকে যদি চৰকাৰী লোক হয় তেনেহলে যদি আপুনি অৰুণোদয় আঁচনি লৈ আছিল যদি আপুনি যদি আগতে পাই আছিল তেনেহলে আপুনি ঘূৰাই দিব লাগিব আৰু ইতিমধ্যে যেটো বহুতে ঘূৰাই দিছে বা বহুতৰে নাম কৰ্তন হৈ গৈছে তো এবাৰ যেটো মুখ্যমন্ত্ৰীয়ে যেটো কৈছে যে যিসকলে যোগ্য হ'ব সেই যোগ্য মহিলাসকলকে অৰুণোদয় দিয়া হ'ব আৰু প্ৰতি গৰাকী মহিলাৰ যেটো এজন মহিলা লাভ কৰিব আপোনালোকৰ ঘৰত যদি 4জন মেম্বাৰ হয় বা আপোনাৰ ৰেচন কাৰ্ড যদি এখন তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা আৰু যদি আপোনাৰ ঘৰত আপোনাৰ যদি ধৰি লওক আপোনাৰ দুখন ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নহব আপোনাৰ নামটো হয়তো আপোনালোকৰ কৰ্তন হ'ব পাৰে বা আপুনি নাপাব পাৰে তো তাৰ কাৰণে আপুনি জনাব লাগিব যে আপোনাৰ ৰেচন কাৰ্ড দুখন আছে তো ৰেচন কাৰ্ড দুখন থাকিলে নহব যিকোনো এখন আপোনালোকৰ থাকিব লাগিব এখন ৰেচন কাৰ্ডত 4জন মেম্বাৰ হ'ব লাগিব আৰু এবাৰ নতুন সকলে লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা আৰু কিছুদিন পিছতে আৰু যেহেতু বেছি দিন নাই মাজলৈ আৰু কেটামান দিন যেটো মুখ্যমন্ত্ৰীয়ে যেটো এবাৰ যেটো বাজেটত যেটো ঘোষণা কৰিছে ইতিমধ্যে যেটো পুঁজি ধন আহিছে চৰকাৰৰ যেটো অৰুণোদয় আঁচনিৰ কাৰণে যেটো আৰু বহুতো আঁচনিৰ বাবে যেটো পুঁজি ধন আহিছে সেই ধন যেটো মুকলাই দিয়া হ'ব আৰু আপোনালোকক সেই ধন যেটো দিয়া হ'ব অতি সোনকালে তো গাইস নিশ্চয় বুজি পালে আৰু নেক্সট এটা খবৰ দিব বিচাৰিছো লাখপতি মহিলাসকলৰ বাবে এটা ভাল খবৰ আহিছে আপোনালোকৰ যেটো 10000 টকা মুকলি হ'ব আৰু কিছুদিন পিছতে এটো তো লাখপতি বাইদেউসকলৰ বাবে যেটো ভাল খবৰ লাখ লাখ মহিলাই যেটো লাভ কৰিব মানে 40 লাখ মহিলাক দিয়া হ'ব 40 লাখ মহিলাক দিয়া হ'ব লাখপতি
বাইদেউৰ ধন যেটো 10,000 টকা আপোনাৰ একাউণ্টত সোমাব তাৰ কাৰণে আপুনি এটা কাম কৰক যেটো আপোনালোকক কোৱা হৈছে বাৰে বাৰে কৈ আছে আপোনাৰ বেংক একাউণ্ট আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্টত কেৱাইসি হৈ আছে নে নাই আপোনাৰ যদি বেংক একাউণ্টত কেৱাইসি যদি বিফল হৈ থাকে যদি আপোনাৰ কেৱাইসি যদি ফেল হৈ থাকে ন হৈ থাকে তেনেহলে কিন্তু আপুনি পইচা লাভ নকৰে তাৰ কাৰণে আপুনি বেংকত যাওক আপোনাৰ কেৱাইসি ঠিক কৰক আপোনাৰ কেৱাইসি ভুল হৈ থাকিলে আপুনি পইচা লাভ নকৰিব পাৰে তো তাৰ কাৰণে আপুনি কেৱাইসি সম্পূৰ্ণ কৰক আৰু আপোনাৰ আধাৰ নম্বৰৰ লগত যেটো লিংক আছে আধাৰ লিংক থকা নম্বৰ আপুনি দিছে নে নাই আপোনাৰ বেংকৰ লগত আধাৰ লিংক হৈ আছে নে নাই এই বস্তুটো আপোনালোকে পৰীক্ষা কৰক যদি আপোনাৰ আধাৰ লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি পইচা লাভ নকৰে তো বহুতো মহিলাই যেটো এই ভুলটো কৰে কেৱাইসি আপডেট নকৰে আধাৰ লিংক নকৰে সেইভাবে যেটো পইচা আপোনালোকে নাপায় সময়মতে তো সেই কামটো নকৰিব আপোনালোকে আধাৰ লিংক কৰি থৈ দিয়ক কেৱাইসি আপডেট কৰক আপোনাৰ পইচা যেটো অতি সোনকালে যেটো মুকলি কৰি দিয়া হ'ব যেটো চৰকাৰৰ যেটো পুঁজিধন লয় যেটো বহু টকা আহিছে বা আপোনালোক চৰকাৰী আঁচনি লয় এই পুঁজিধন যেটো মুকলি কৰা হ'ব যেটো বাজেটত ঘোষণা হৈছে আপোনালোক অতি সোনকালে এই পইচা মুকলি কৰি দিয়া হ'ব যেটো 10,000 টকাকৈ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকা আৰু এখন তালিকা ওলাব সেই তালিকাখনত আপোনাৰ নাম আহিব লাগিব আৰু নাম আহিলে আপুনি লাভ কৰিব 10,000 টকা তো গাইস নিশ্চয় বুজি পালে আৰু এটা ভাল খবৰ দিব বিচাৰিছো এটো হৈছে সৰকাৰি ঘৰৰ যেহেতু আপোনাৰ সাৰ্ভে আৰম্ভ হৈ গৈছে আপুনি সৰকাৰি ঘৰৰ বাবে আবেদন কৰিছিলে নেকি যদি সৰকাৰি ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহলে আপোনাৰ ঘৰত যাব পাৰে মানুহ তো আপুনি যোগ্য হয় নে নহয় আপোনাক যেটো ঘৰ আপোনাৰ ঘৰ চাইহে আপোনাক ঘৰ দিব যদি আপুনি সৰকাৰি ঘৰৰ বাবে এলিজিবল হয় তেনেহলে আপুনি নিশ্চয় লাভ কৰিব সৰকাৰি আবাস আৰু লাখ লাখ মহিলাই যেটো লাভ কৰিব সৰকাৰি আবাস তো আপোনাৰ ৰেশন কাৰ্ড থাকিব লাগিব আৰু আপোনালোকক যেটো কৈছে যে আপোনাৰ আধাৰ লিংক থকা নম্বৰ থাকিব লাগিব তেতিয়াহে আপুনি সৰকাৰি ঘৰ লাভ কৰিব পাৰিব এবাৰ সৰকাৰি ঘৰৰ যেটো ভাবে সাৰ্ভে চলি আছে সাৰ্ভে আপোনাৰ আৰম্ভ হৈ গৈছে আৰু সৰকাৰি ঘৰ যিসকলে 24ত আৰম্ভ মানে আপুনি যদি এপ্লাই কৰিছিলে সেই সকলৰ নাম আহিব আৰু সেই নাম মতে আপোনাক সাৰ্ভে কৰা হ'ব তাৰ পিছত আপোনালোকে সৰকাৰি ঘৰ লাভ কৰিব পাৰিব তো নতুন লিষ্টখন আপোনালোকে চাব পাৰে অনলাইনত মই লিংক দিয়া আছে আপোনালোকে সৰকাৰি ঘৰ লিষ্ট কেনেকৈ চাব লাগে আপোনালোকে চাই ল'ব যদি আপোনাৰ তালিকাত নামটো আছে তেনেহলে আপুনি লাভ কৰিব সৰকাৰি আবাস তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আজি আপোনালোকক তিনিটা খবৰ জনালো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব তো গাইস আজিলৈ ইমানে জয় আই অসম